শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ দুটা ভাল খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। প্ৰথম খবৰটো হৈছে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ আণ্ডাৰত 35,000 শিক্ষকৰ বিজ্ঞাপনৰ ক্ষেত্ৰত ৰেগুলাৰাইজেশ্যনৰ যি প্ৰচেছ তাৰ ক্ষেত্ৰত ইতিমধ্যে মেৰিট লিষ্ট প্ৰকাশ হৈছে আৰু ইয়াত এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে যে বহুসংখ্যক কেণ্ডিডেটৰ ফাৰ্ডাৰ ভেৰিফিকেশ্যনৰ কাৰণে তেওঁলোকৰ এপ্লিকেশ্যনসমূহ হোল্ড কৰি ৰখা হৈছে। তেওঁলোকৰ ক্ষেত্ৰত ফাৰ্ডাৰ ভেৰিফিকেশ্যন প্ৰচেছসমূহ হ'ব, যিসমূহে 5 আগষ্ট তাৰিখে ইয়াত এপ্লাই কৰিছিল। সেই লিষ্টসমূহ আপোনালোকে স্ক্ৰীণত দেখিছেই। আপোনালোকে যিটো অফিচিয়েল ৱেবছাইট, সেই অফিচিয়েল ৱেবছাইটটো www.assam.gov.in ভিজিট কৰি পেলাই এই হোল্ড কৰি ৰখা কেণ্ডিডেটসকলৰ যিসকলৰ ফাৰ্ডাৰ ভেৰিফিকেশ্যন হ'ব তেওঁলোকৰ লিষ্টসমূহ চাই ল'ব পাৰিব। আপোনালোকে অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিব www.assam.gov.in। আনহাতে যিসকল কেণ্ডিডেটৰ মেৰিট লিষ্টৰ নাম আহিছে সেই কেণ্ডিডেটসকল সকলোকে শুভেচ্ছা জনালোঁ আৰু লগতে বিভিন্ন ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত ৰেগুলাৰাইজেশ্যন হোৱা সেই কেণ্ডিডেটসকলৰ ক্ষেত্ৰত তেওঁলোকৰ যি এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন তাৰ সেই যিটো চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন সেই প্ৰগ্ৰেমটোৰ 2 ছেপ্টেম্বৰ তাৰিখে খানাপাৰা ভেটেনেৰী কলেজ প্লেগ্ৰাউণ্ডত 11টা বজাৰ পৰা অনুষ্ঠিত হ'ব। গতিকে যিসকল কেণ্ডিডেটৰ নাম লিষ্টত আহিছে তেওঁলোক তাত উপস্থিত থাকিব লাগিব আৰু তাতে তেওঁলোকৰ যিসমূহ ৰেগুলাৰাইজেশ্যন এপইণ্টমেণ্ট লেটাৰ সেইসমূহ প্ৰদান কৰা হ'ব। আপোনালোকক আকৌ কৈ দিছোঁ, আপোনালোকে মনত ৰাখিব 2 ছেপ্টেম্বৰ তাৰিখে অৰ্থাৎ পৰহিলৈ খানাপাৰা ভেটেনেৰী কলেজ প্লেগ্ৰাউণ্ডত 11টা বজাৰ পৰা আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰসমূহ প্ৰদান কৰা হ'ব। DW তৰফৰ পৰা তেওঁলোকৰ অফিচিয়েল ছাইটৰ জৰিয়তে যিসমূহ কেণ্ডিডেটৰ ৰেগুলাৰাইজেশ্যন হৈছে তেওঁলোকৰ এপ্লিকেশ্যন নাম্বাৰ, এপ্লিকেণ্ট নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন ID, ৱৰ্কিং ডিষ্ট্ৰিক্টৰ সৈতে তেওঁলোকৰ ৰেগুলাৰাইজেশ্যনৰ লিষ্ট প্ৰকাশ পাইছে। আপোনালোকে সম্পূৰ্ণ বিভিন্ন ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত যি ডিটেইল লিষ্ট সেই ডিটেইল লিষ্টসমূহ আপোনালোকে অফিচিয়েল ৱেবছাইট www.assam.gov.in ভিজিট কৰি চাব পাৰিব। মাত্ৰ এইটো কথা মনত ৰাখিব যে আপোনালোকৰ বাবে এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন 2 ছেপ্টেম্বৰ তাৰিখে খানাপাৰা দিব আৰু 11টা বজাৰ পৰা তাত আপোনালোকে উপস্থিত থকাটো বাধ্যতামূলক। এই গুৰুত্বপূৰ্ণ কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।